প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি আমাক যোৱা গোটেই বছৰটোত আত্মিক আহাৰ, শৰীৰৰ আহাৰ, প্ৰয়োজনীয় সকলো তুমি দিলা, তাৰ কাৰণে ধন্যবাদ। আৰু এই নতুন বছৰৰ নতুন দিনতে আমি তোমাৰ সহায় আশীৰ্বাদ বিচাৰি একত্ৰ হৈছোঁ তোমাৰ বাক্য শিকিবলৈ। ইয়াত গোট খোৱা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, ধৈৰ্যৰে যেন তোমাৰ বাক্য শুনিব পাৰোঁ, ধৈৰ্য ধৰি শুনিবলৈ, তোমাৰ বাক্য বুজি পাবলৈ প্ৰভু তুমি আশীৰ্বাদ কৰিবা, সহায় কৰিবা আৰু তোমাৰ গৌৰৱৰ কাৰণে শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰিবলৈ আমাক শক্তি দিয়া। তোমাৰ হাতত সমৰ্পণ কৰিছোঁ বাকী সময়, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি ঈশ্বৰৰ বাক্য শিকো হওক। প্ৰথম দিন 2025 চনৰ ৰোমিয়া 12 অধ্যায় 1-2 পদৰ পৰা আমি চাম, তাৰপিছত আৰু বেলেগ বাক্য পঢ়ি গৈ থাকিম। 12 অধ্যায়, Romans chapter 12 verse 1 and 2। যদি পাইছে, যাৰ যাৰ বাইবেল আছে পঢ়িম। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। ইয়াতে নতুন মন কৰাটো বহুত ইম্পৰ্টেণ্ট। আমি নতুন জন্ম পালোঁ, হয়, পৰিত্ৰাণ পালোঁ, হয়, স্বৰ্গ যাব পাৰিম, কথাটো সঁচা। কিন্তু এই পৃথিৱীত জীয়াই থাকোঁতে আমি সদায় নতুন নতুন কৰিব লাগিব মনটো। মনটো আজি ভাল হ'ব পাৰে, কালি নহ'বও পাৰে, ৰাতিপুৱা ভাল হ'ব পাৰে, গধূলি নহ'বও পাৰে। ইয়াতে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা, অসমীয়াত এইটো মাত্ৰ আছে, ইংলিছতো এনেকাই হয়, কিন্তু গ্ৰীকত চালে সেইটো কণ্টিনিউৱাছ টেন্সত আছে। সেইটো কেনেকুৱা? নতুন ৰূপ ধৰাৰ দ্বাৰাই, কি বুলি কৈছে? নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থকা, কণ্টিনিউৱাছ কৰি থকা, এনেকা। এতিয়া পৰিত্ৰাণ পাবলৈ একবাৰ মাত্ৰ আমি ডাঙৰ মন পালটন, পিছত আৰু সৰু সৰু মন পালটন সদায় কৰিব লাগিব। বাইবেলত লিখা নাই ডাঙৰ মন পালটন আৰু সৰু মন পালটন বুলি, কিন্তু আমি কৈছোঁ বুজিবৰ কাৰণে। ডাঙৰ মন পালটনটো নৰকত যাব লগা আছিলে ঈশ্বৰক নজনা সময়ত। ঈশ্বৰৰ অনুগ্ৰহৰ কথাটো শুনিলে, তেওঁ আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে, এই কথাটো শুনিলে, তাৰপিছত সঁচাকৈ আমাৰ পাপ আৰু অসহায়তাক জানি একবাৰ সঁচাকৈ মন পালতে আহিলোঁ। সেইটো একবাৰহে হয় জীৱনকালত ডাঙৰ মন পালটন। এইটো সৰু মন পালটনটো কি হয় আকৌ? ঈশ্বৰ আমাৰ দেউতা হ'ল, বাবা, আমি ল'ৰা হ'লোঁ। এতিয়া বাপেক পুতেকৰ মাজত কেতিয়াবা কেতিয়াবা মিলন নোহোৱা হয়, মানে ঈশ্বৰৰ ভুল কাৰণে নহয়। আপুনি মই ঈশ্বৰৰ সন্তানবিলাকে পাপ কৰিলে, অবাধ্য হ'লে ঈশ্বৰৰ লগত সম্পৰ্কটো বেয়া হয়। গতিকে সেইটো আমি ক্ষমা খুজিব লাগিব ঈশ্বৰৰ লগত। আৰু এইদৰে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থকা, এইটো কৈছে। মই আকৌ শেষত
এই বাইবেল পদ দুটাৰ পৰা আৰু কম এতিয়া আমি শাস্ত্ৰ পদলৈ আকৌ যাওঁ Philippians chapter 2 verses 12 and 13 Philippians 2 অধ্যায় 12-13 পদ পঢ়িম এতেকে হে মোৰ প্ৰিয়বিলাক তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা তেনেকৈ মোৰ হাইখাতে যি ৰূপ কেৱল সেইদৰে নহয় কিন্তু এতিয়া মোৰ অহাইখাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে এতিয়া নতুন বছৰত ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমাৰ মনবোৰ নতুন কৰিব লাগে ইয়াতে পৌল মহান মিছনাৰী পৌল তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰি ফিলিপিলৈ গৈছিলে আৰু ফিলিপি মণ্ডলীৰ প্ৰথম সদস্যটো কোন আছিলে ভনী লুদিয়া বাইবেলত বহুত আচৰিত ভনী আছে তেওঁলোকে পাষ্টৰ হৈ পাচনি হৈ প্ৰচাৰক হৈ কাম কৰা নাই নীৰৱে থাকি আচৰিত কাম কৰিছে এতিয়া আমাৰ মণ্ডলীটো তেওঁলোকে পাষ্টৰ হ'ব নোৱাৰে বাইবেলৰ মতে প্ৰচাৰকো নহয় শিক্ষাও নিদিয়ে সেই বুলি ঈশ্বৰৰ দেখাত মূল্য নাই তেনেকুৱা নহয় ভনীবিলাকে আঁৰত থাকি আচৰিত কাম কৰে আৰু এই ভনী লুদিয়াৰ কাৰণে ফিলিপিয়া মণ্ডলীটো স্থাপন হৈছিলে আৰু তেওঁ বেপাৰী আছিলে বেঙেনা বৰণীয়া কাপোৰ বেপাৰী কৈছে বনিয়ানী নিশ্চয় সেই বাইদেউজনী সেই ভনীজনী ধনী আছিলে কাৰণ এৰিষ্টক্ৰেট মানুহবিলাকৰ ড্ৰেছ বিক্ৰী কৰিছিলে এতিয়া IAS DC IPS কোৱাবিলাকৰ নিচিনা তেতিয়াহ'লেতো ধনী হ'ব লাগিব কিন্তু ঈশ্বৰক ভয় কৰিছিলে ঈশ্বৰে তেওঁৰ মনটো মুকলি কৰিছিলে আৰু তেওঁৰ দ্বাৰাই মণ্ডলী স্থাপন হ'ল তেওঁৰ পৰিয়াল আৰু জেইলাৰ পৰিয়ালটো কাহিনী আমি জানো এইদৰে আৰম্ভ হৈছিলে আৰু এতিয়া তেওঁ তাত মণ্ডলীটো স্থাপন কৰি দূৰ জাগাত আকৌ মিছনাৰী কামত গ'ল আৰু ইয়াত এই মণ্ডলীত সমস্যা হৈছিলে চিঠি লিখাৰ কাৰণ আছে এই মণ্ডলীৰ সমস্যাটো দুজনী ভনীৰ মাজত কাজিয়া পঢ়িলে গম নাপাওঁ দেখোন নহয় জানো কিন্তু ভনী দুজনী আছিলে এই ভনী দুজনী পৌলক ঈশ্বৰৰ কাম কৰাত প্ৰচাৰ কৰাত আচৰিতকৈ সহায় কৰিছিলে প্ৰাৰ্থনাত কামত অনেক ধৰণে কৰিছে নিশ্চয় কিন্তু বাইবেলৰ সকলো কথা কোৱা নাই আৰু এই মণ্ডলীটো পৌলৰ কাৰণে প্ৰিয় মণ্ডলী হয় আটাইতকৈ প্ৰিয় মণ্ডলী তাতে আপোনালোকে গভীৰভাৱে যদি পঢ়ে গম পাব এই মণ্ডলীয়ে বহুত বাৰ স্মৰণ কৰিছে আৰু এই মণ্ডলীয়ে পৌলৰ কাৰণে আত্মিক বিষয়তো সহায় কৰিছে মানে শুভবাৰ্তা প্ৰচাৰত আৰু শাৰীৰিকভাৱেও কাপোৰ কানি কেতিয়াবা যিটো প্ৰয়োজন পঠাই আছিলে তেওঁলোকে এতিয়া ইয়াতে কি কৈছে বহুত কথা কৈছে ওপৰত এতেকে হে মোৰ প্ৰিয়বিলাক চাওক ভাষাটো হে মোৰ প্ৰিয়বিলাক তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা ফিলিপিয়া মণ্ডলীৰ ভাই ভনীবিলাক বহুত আজ্ঞাধীন আছিলে মিছনাৰীৰ তেওঁ মিছনাৰী হৈ কামো কৰিছে পাষ্টৰো হয় তেনেকাই আৰু তেতিয়া কাম কৰে তেওঁলোকে শিকাইছে মণ্ডলীয়ে আজ্ঞাধীন আছিলা এইটো কৈছে তেনেকৈ মোক দেখা সময়ত মই থকা সময়ত যেনেকৈ তোমালোক অবিডিয়েন্স আছিলা সেই ৰূপ কেৱল সেই ৰূপ নহয় এতিয়া মই নাথাকিলেও অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা
এতিয়া আমি পৰিত্ৰাণ পালোৱে, আকৌ কি পৰিত্ৰাণৰ কথা কৈছে? ইয়াত বাইবেলৰ কথাটো কিছুমানে ভুল বুজি ভুল শিক্ষা দি থাকে। চাওক ইয়াক বাইবেলত লিখা আছে ভয় আৰু কম্পনেৰে নিজৰ পৰিত্ৰাণটো সম্পন্ন কৰিব লাগে বুলি লিখা আছে বুলি। কিন্তু পৰিত্ৰাণৰ কথাটো বেলেগ বেলেগ আছে, সেইটো নাজানে। আপোনালোকৰ মনত আছেনে? মনত ৰাখিব লাগিব কি কি পৰিত্ৰাণ। আত্মাৰ পৰিত্ৰাণ, বিনামূল্যে বিনা দামে বিশ্বাস কৰাৰ লগে লগে তৎক্ষণাৎ পায়। ইয়াত কোৱাটো চৰিত্ৰৰ পৰিত্ৰাণ, কেৰেক্টাৰৰ পৰিত্ৰাণ। সেই স্বভাৱ চৰিত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি ঈশ্বৰক ভয় খাব লাগিব, কঁপিব লাগিব। ঈশ্বৰৰ বাক্যটো শুনি বাধ্য হ'ব লাগিব। মণ্ডলীয়ে চলাওঁতাবিলাকৰ বাধ্য হ'ব লাগিব, আৰু বাইবেলৰ বাধ্য হ'ব লাগিব, ঈশ্বৰৰ বাধ্য হ'ব লাগিব। মই যদি অবাধ্য হওঁ ঈশ্বৰে অসন্তোষ পাব, আৰু যদি মই বেছিকৈ অবাধ্য হওঁ মোক ঈশ্বৰে শাস্তি দিব। এই ভয়টো থাকিব লাগিব। সেইটো এতিয়া পৌলৰ কোৱাটো মই থকা সময়ত মাত্ৰ নহয়, মই নাথাকিলেও ভয় কৰা ঈশ্বৰক, কঁপি যোৱা আৰু নিজৰ নিজৰ চৰিত্ৰৰ নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা, চৰিত্ৰৰ পৰিত্ৰাণ। মানুহ স্বভাৱতে পাপী নহয় জানো? অজ্ঞান, দুষ্ট, হিংসা কৰে, লোভীয়া, ব্যভিচাৰী মন, তাৰপিছত অহংকাৰী। সেইটো ভয় খাব লাগে কৈছে, ভয় খাব লাগে। আৰু সেইবোৰ স্বভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ নিজে চেষ্টা কৰিব লাগিব। মই জানো, আগতেও কৈছিলোঁ, এজন মানুহ আছিলে, তেওঁ সদায় চাদা খায়, কিন্তু কেনেকৈ তেওঁ এৰিলে? দিনত যদি 20 বাৰ খায়, ঈশ্বৰক জনাৰ পিছত সি এবাৰ চেষ্টা কৰিছে একবাৰতে নাখাবৰ কাৰণে, কিন্তু নোৱাৰিলে। তেওঁ ভাবিলে যদি মই 20 বাৰ খাওঁ, একদিনত 19 খাম, আৰু নেক্সট 18, 17 এনেকুৱা গৈ 20 দিনৰ পিছত এৰিছে। সেই মানুহটো এতিয়াও আছে, ঈশ্বৰৰ কাম কৰি আছে। তেনেকুৱা যদি ঈশ্বৰক নাজানা সময়ত বহুত চোৰ আছিলে, ঈশ্বৰক জনাৰ পিছত এৰিব লাগিব। আৰু যদি মদাপী আছিলে, সেইটো এৰিব লাগিব। তৎক্ষণাৎ এৰিলে মৰিব পাৰে। ড্ৰাগ খোৱা মানুহটো তৎক্ষণাৎ এৰাই দিলে মৰিব। যদি মদটো 2 বটল খাই, তেতিয়াহ'লে সৰু 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 কৰি পিনি এৰি যাব লাগিব। সঁচাকৈ এৰিম বুলি ক'লে পাৰিব। হিংসা কৰা স্বভাৱটো যদি আছে, লাহে 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 মাৰি পেলাব লাগিব, এটা এটা মাৰি পেলাব। বলি দিয়া কোৱাটো কোনটো? ডিঙিটো কাটিলে দেখোন মৰিয়ে যাব। কোনটো বলি দিবলৈ কৈছে? অথনি পঢ়িলোঁ, মই আকৌ কম পিছত। পবিত্ৰ নিষ্কলংক জীৱন যাপন কৰা, পবিত্ৰ বলিস্বৰূপে নিজক উৎসৰ্গ কৰা, এই স্বভাৱবিলাক মাৰি পেলাব লাগিব এটা এটা। ইজি নহয়, সেইটো বহুত কষ্ট কৰি। এতিয়া নতুন জন্ম পোৱাটো কিমান বছৰ হ'ল? আপুনি বাধ্য হোৱাৰ লগত নিৰ্ভৰ কৰিব আপোনাৰ চৰিত্ৰৰ পৰিত্ৰাণটো কিমান হৈছে। 5% নেকি, 10% নেকি, 15 নেকি, কিমান শতাংশ? 5%, 10, 15, 20? যদি কোনোবাই 50% সলনি হয়, তো বহুত ভাল হ'ব। আৰু যদি কোনোবাই 90লৈকে গৈছে, তাক দেখিলেই যীশুৰ মানুহ জানিব। আৰু এনে মানুহে আপোনাৰ লগত কথা বতৰা পাতিলে, আলাপ আলোচনা ব্যৱহাৰ কৰিলে, ই ঈশ্বৰক জনা মানুহ, সেইটো গম পাব। আপোনাৰ আগত নক'ব পাৰে, ওপৰে ওপৰে খুব বেয়াও পাব পাৰে, হ'লেও ভিতৰত নম্ৰতা হ'ব, সন্মান কৰিব আপোনাক। মই এনে তাক কৈ থাকোঁ, ই সঁচাকৈ বেলেগ মানুহ, এনেকুৱা গম পাব মানুহে। আমি সলনি হোৱাটো নিজে নুযুঁজিলে নহ'ব। এইটো ভয় আৰু কম্পনেৰে বুলি কৈছে নহয় জানো ইয়াতে? কিয়নো ঈশ্বৰে নিজৰ হিতৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা
যে কাম কৰিব পাৰে আমাৰ লগত থকা সেই পবিত্ৰ আত্মাটো ঈশ্বৰেই হয় এই জগতৰ অধিপতিতকৈ আমাৰ লগত থকা সিহঁতৰ লগত থাকাতকৈ আমাৰ লগত থাকাটো মহান বুলি কৈছে পবিত্ৰ আত্মা মানে যীশুৰে আত্মা তাৰ মানে যীশুৱে আছে আত্মাৰ ওপৰত আমি দেখি নাপাওঁ সেইটো এতিয়া আমি চাওঁ যীশু খ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ পিছত পবিত্ৰ আত্মা নামি অহা দিনৰে পৰাই নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকক শিষ্যসকলৰ লগত যোগ দিয়া হৈছিলে দিনে দিনে প্ৰভু যীশু স্বৰ্গাৰোহণ মানে স্বৰ্গত উঠি গ'ল তাৰপিছত পবিত্ৰ আত্মা নামি আহিলে আৰু সেই প্ৰথম মণ্ডলীটো কিমান আছিলে মেম্বাৰটো 120 জন যীশুৰ ভায়েকবিলাকো আছিলে মাকো আছিলে পিতৰ যোহনহঁতে তাৰপিছত দিনে দিনে এদিনটো পিতৰে প্ৰচাৰ কৰোঁতে 3000 হ'ল পিছৰ বাৰত 5000 হ'ল তাৰপিছত বাইবেলত লিখা নাই কিন্তু দিনে দিনে বুলি কৈছে তেওঁলোকে একেলগে আছিল একেলগে খোৱা বোৱা কৰিছিল একেলগে সহভাগিতা লৈছিল আৰু একেলগে গোট খাই নিতৌ প্ৰাৰ্থনা কৰিছিল সেই একেলগেটো বহুত ইম্পৰ্টেণ্ট ভাগ ভাগ হ'লে নহ'ব যি পৰিয়ালত ভাই ককাই ভাগ ভাগ হয় মাক বাপেক পুতেক জীয়েক একেবাৰে বেলেগ হয় সেইটো ঘৰ হৈ নাথাকে বিল্ডিংটো ভালকৈ থাকিব পাৰে কিন্তু আচল ঘৰটো হ'ল মানুহ কিন্তু তেওঁলোকে একেলগত আছিল খোৱা বোৱাও একেলগে কৰিছিলে সহভাগিতাও একেলগে কৰিছিলে আৰু ইম্পৰ্টেণ্টটো কি হয় নিতৌ প্ৰাৰ্থনা কৰিছিলে কৈছে প্ৰাৰ্থনা তেওঁলোকৰ সহভাগিতা প্ৰাৰ্থনা আৰু শ্ৰমৰ ফলস্বৰূপে অনেক লোকে পৰিত্ৰাণ পালে আমি যে ইমান সাকসেছ হোৱা নাই ক'ৰবাত ভুল নহয় জানো আমাৰ আমি নিতৌ প্ৰাৰ্থনা কৰিছো নে না ভাত খাবলৈ সময়ত মাত্ৰ কৰিছে ঈশ্বৰে গালি দিছে তোমালোকৰ আত্মিক জীৱনটো সেই খাগৰি নলৰ ফুল নিচিনা নেকি খাগৰি নিচিনা বতাহত ডুবিব আকৌ উঠিব গেজাত আহিলে যেনে তেনে আকৌ গ'ল তেনেকুৱা নহয় নিতৌ তেওঁলোকে প্ৰাৰ্থনা কৰিছিলে যিবিলাকে ল'ৰা ছোৱালী জন্ম দিয়ে তেওঁলোকক ডাঙৰ দীঘল কৰাটোও তেওঁলোকৰ দায়িত্ব আছে জন্ম দি এনে দলনিত পোনা মাছৰ নিচিনা মেলি দিব নোৱাৰে নহয় মানুহ যত্ন ল'ব লাগিব যিজনে জন্ম দিছে এতিয়া আগত নতুন জন্ম পোৱা ভাই ভনীবিলাক ককাই বায়েকবিলাকৰো দায়িত্বত আছে নতুন জন্ম পোৱা মানুহটো বুঢ়া হ'ব পাৰে বুঢ়ী হ'ব পাৰে ডেকা হ'ব পাৰে সেইটো আত্মিক জীৱনৰ কেঁচুৱা হয় আৰু তেওঁলোকক দায়িত্ব লোৱাটো আগৰ ককাই বায়েক এইবিলাকৰ যত্ন ল'বলগীয়া দায়িত্ব আছে আমি নিজে আত্মিক জীৱনত যদি একেবাৰে পয়া লগা হয় নতুনকৈ জন্ম হোৱা ভাই ভনী কেনেকৈ যত্ন ল'ব বায়েকে যদি একেবাৰে বুকুটোহে ডাঙৰ বেমাৰী তেজে নাই সৰু কেঁচুৱা জন্মিলে মাকে আকৌ ল'ব পাৰিব যত্ন নোৱাৰে আত্মিক জীৱনতো এক্সেক্টলি এনেকুৱা হয় ভাই ভনীবিলাক আমাৰ দায়িত্ব আছে যত্ন লোৱা ইজি নহয় মানুহটো আজি জন্ম দিলে কাইলৈ দৌৰে জানো নদৌৰে পেচাব কৰিব পায়খানা কৰিব কান্দিব জ্বৰ হ'ব কিমান যে ধৈৰ্য ধৰিব লগা হয় না এনে ফক কৰি ডাঙৰ হয় নহয় আপুনি যত্ন নল'লে পৰিয়ালে যদি যত্ন নলয় সেই ল'ৰাটো ছোৱালীও বেমাৰী হ'ব কিছুমান মাক আছে আজিকালিতো ডাইপাৰ পায় ডাইপাৰতে হাগিছেও পেচাবো কৰিছে চাফাই নকৰে তাৰপিছত গেছটো সোমাই গ'ল বেমাৰ হৈ যায় ল'ৰা ছোৱালী আমাৰো যদি আত্মিক জীৱনত নতুন জন্ম হ'ল আৰু যদি যত্ন নলয় কেনেকৈ ল'ব পাৰিব আপুনি যদি নিজেই বলৱান নহয় কেনেকৈ ল'ব আনক নোৱাৰিব এতিয়া দায়িত্ব আছে যেনেকৈ
বহুত কষ্টেৰে সেই ডাঙৰ দীঘল কৰা হয় ল'ৰা ছোৱালীক এইদৰে নতুনকৈ নতুন জন্ম পোৱা ভাই ভনীবিলাকক যত্ন লোৱাটো আপোনাৰ মোৰ আমাৰ দায়িত্ব হয় মণ্ডলীটো মোৰ নহয় তাৰহে হয় একো যদি চিন্তা নকৰে মোৰ ঘৰ হয় মোৰ ভাই হয় ভনী হয় বুলি যদি নাভাবে তেতিয়াহ'লে আত্মিক জীৱনত বয়সীয়াল হোৱা নাই বুজা নাই এতিয়াও মণ্ডলীটো কি হয় এতিয়া নতুন জন্ম পোৱাৰ আগত আপুনি কেনেকৈ জীৱন যাপন কৰিছিল কি কি কৰিছিল সেইবোৰ ডাঙৰ কথা নহয় নতুন জন্ম সঁচাকৈ নোপোৱাকৈও মানুহে মণ্ডলী স্থাপন কৰে বহুত প্ৰচাৰ কৰিছোঁ বহুত কাম কৰিছোঁ এনেকা দিছোঁ বুলি সেইবোৰ নতুন জন্ম পোৱাৰ পিছত একো হিচাপত নাহিব হয় এইটো এক্সপেৰিয়েন্সটো কামত আহিব পাৰে কিন্তু পুৰস্কাৰ সঁচা খ্ৰীষ্টিয়ান জীৱনত সেই কামবিলাক এড নহয় সঁচাকৈ নতুন জন্ম পোৱাৰ পিছত যিটো অলপ কৰিব সেইটোহে হিচাপত আহিব এতিয়া যেতিয়া আপুনি সঁচাকৈ নতুন জন্ম পালে তেতিয়াৰ পৰা কিদৰে জীৱন যাপন কৰিলে সেইটো বহুত দৰকাৰী কথা সঁচাকৈ নতুন জন্ম পোৱাৰ পিছত কেনেকৈ জীৱন যাপন কৰিছে আপুনি ভয় আৰু কম্পনেৰে কৈছে পৌলে ফিলিপিলৈ এতিয়া আমি যিটো পঢ়িলোঁ প্ৰথম গৈ শুভবাৰ্তা প্ৰচাৰ কৰিলে প্ৰভুৰ অনুগ্ৰহত লুদিয়া নামৰ এগৰাকী তিৰোতাৰ মন মুকলি কৰিলে আৰু তাই নতুন জন্ম পালে আৰু তাইৰ ঘৰখন শুভবাৰ্তাৰ কাৰণে প্ৰচাৰৰ কাৰণে কেন্দ্ৰ হ'ল আৰু তাতে পৌল শুভবাৰ্তা প্ৰচাৰ কৰিলে অনেক লোক প্ৰভুলৈ আহিল কেনেকুৱা সঁচাকৈ আমি অলপমান ভাবি চাওঁ লুদিয়া ভনী মই পঢ়িলে বহুত আচৰিত হয় পৌল আৰু চিলহঁতে ক'তনো প্ৰাৰ্থনা কৰিবলৈ ঠাই পাম বুলি সেই জাগাত এনেকা নাছিলে সেইকাৰণে নদী কিনাৰত বল প্ৰাৰ্থনা কৰিবলৈ যাওঁ বুলি কওঁতে এজাক মহিলা দেখিলে হ'বলা আছিলে কৈছে তাতে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিছে মহিলাবিলাকে এই দুজন মানুহক কেনেকা বুলি চাব অলপ ভাবি চাওকচোন এই কৰ মানুহ হে 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 মহিলাবিলাকৰ কথা কেনেকা ক'ব অলপমান এনেকৈ জাকত থাকিলে কৰে না নাই কৰবাৰ মানুহকেইটা ইমান কিবা নহয় কিনো পেক কৰে হয় বুলি বহুত হাঁহিছিলে হ'বলা কিজানি কিছুমানে আকৌ এই ৰবাচোন তুমি ক'বলৈ দিয়া কি কয় শুনিম কিমান কথা কৈছিলে হ'বলা কিন্তু লুদিয়া ভনীৰ মনটো মুকলি কৰিলে কৈছে কেলে ঈশ্বৰক জানিবলৈ তেওঁৰ মনো আছিলে নিশ্চয় এতিয়া ইণ্টাৰেষ্টিং কথাটো কি হয় তেওঁ নতুন জন্ম পালে তেওঁৰ পৰিয়ালো পালে এতিয়া কি কৰিছে বাইবেলত যদি আমি পঢ়ো মই যদি আপোনালোকৰ দেখাত ধনী হৈছোঁ তেতিয়াহ'লে মোৰ ঘৰত থাকিব লাগিব শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তাৰপিছত পৌল লগৰীয়াকেইটাই কি ক'লে তোমাৰ নিজৰে ব্যৱসায় আছে পৰিয়াল আছে পৰিয়ালক চাব ব্যৱসায় চাব নে আমাক যত্ন ল'ব নালাগে পিছত ক'লে মই যদি আপোনালোকৰ দেখাত ধনী হৈছোঁ তেতিয়াহ'লে মোৰ ঘৰত থাকি শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব সঁচাকৈ ঈশ্বৰক নাজানিলে ক'ব পাৰিব মোৰ এই বেপাৰৰ কাৰণে কিমান দিগদাৰ অহা যোৱা কিনিব লাগে হিচাপ কিতাপ আছে আৰু ল'ৰা ছোৱালীক চামনা মানুহজনক চামনা কৰবাৰ মানুহ ইয়াত দিগদাৰ ক'ব না নাই কিন্তু তেওঁ কৈছে যদি মই আপোনালোকৰ দেখাত ধনী হৈছোঁ মোৰ ঘৰত থাকি শুভবাৰ্তা প্ৰচাৰ কৰা তাৰপিছত প্ৰচাৰ কৰোঁতে বাকলি যোৱাকৈ মাৰ খালে কাপোৰটো খুলি জেলত থৈ দিলে মাছ নিশা ৰাতি ভূমিকম্প আহি দৰ্জা খিৰিকী খুলিলে শিকলিবোৰ খুলি গ'ল এনে ভূমিকম্প আহিলে দৰ্জা খিৰিকী খুলিব নেকি ঈশ্বৰে আচৰিত কাম কৰিছে জেইলাৰ পৰিয়ালটো গোটেই ৰাতিৰ ভিতৰতে পৰিত্ৰাণ পাই বাপ্তিস্মা ল'লে দুইটা পৰিয়াল হ'ল এইদৰে বাঢ়িছে সেইটো কাৰণে মোৰ মনত পৰে আগতে মাহী খুৰী কিছুমানে কোৱাটো আয়ো দেহি
এইজনীৰ কাৰণে মই মৰিছিলোঁ অলপতে বুলি টপক কৰি চমা খাই ইফালে নাকত হেঙুনহে ওলাই আছে। কেলে ইমান মৰম কৰে? তাইক জন্ম দিওঁতে মই মৰিছিলোঁ অলপতে, সেইটো কাৰণে বেছি মৰম কৰে। পৌলে তাত শুভবাৰ্তা প্ৰচাৰ কৰা সময় মাৰ খাই বাকলি গৈছিলে, জেলত আছিলে, এইদৰে স্থাপন কৰিছে। আৰু তেওঁলোকেও বহুত বাধ্য আছিলে, আৰু সেইকাৰণে তেওঁ কৈছে মই থাকাত সময়ত মাত্ৰ নহয়, এতিয়াও তোমালোকে ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। আৰু এই ভনী দুজনীকো কোৱা আছে, ইয়াত মিল হ'ব লাগে আছে, ভালকৈ পঢ়িলে পাব। এতিয়া ইয়াত পাচনি পৌলে বাধ্যতাৰ ওপৰত বেছি জোৰ দিছিল, আৰু তেওঁৰ বাধ্য হৈ শুভবাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁলোক পৌলৰ লগত আছিলে, পৌলক সহায় সহযোগিতা দিছিল। ইয়াত ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা মানে নৰকলৈ যোৱাৰ ভয় নহয়। সেইটো নৰকলৈ যোৱাৰ ভয় নহয়। আচলতে আমাৰ অন্তৰত দুটা চৰিত্ৰহে আছে, আৰু ই সংঘৰ্ষ কৰে। এটাটো হ'ল আদমৰ পৰা উত্তৰাধিকাৰ হিচাপে পাই অহা পাপ স্বভাৱ, আৰু আনটো পবিত্ৰ আত্মাই দিয়া ঐশ্বৰিক স্বভাৱ। নতুন জন্ম পোৱাৰ পিছত আমাৰ হৃদয়ত দুটা থাকে। এটাটো আদমৰ পৰা পাই অহা পাপ চৰিত্ৰ, আৰু সি সদায় পাপটোহে মন যায়, জগতলৈ যাবলৈ মন যায় সদায়। কিন্তু নতুন জন্ম পোৱা সময়ত আন এটা স্বভাৱ দিছে, সেইটো ঈশ্বৰৰ স্বভাৱ। সি ঈশ্বৰৰ লগত থাকিব বিচাৰে সদায়। এই দুইটাৰ মাজত যুঁজে, সংঘৰ্ষ, কাজিয়া হয় সেইটো। এতিয়া আমি চাওঁ বাইবেলে কি কৈছে। সঁচাকৈ যুদ্ধ হয় কৈছে এই দুটাৰ মাজত। ৰোমিয়া 8 অধ্যায়, ৰোমিয়া 8 অধ্যায় 6 পৰা 8 পদ। Romans chapter 8 verses 6 to 8 পঢ়িম। কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। আৰু যিবিলাক মাংসৰ বশত আছে তেওঁবিলাক ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। বহুত আচৰিত কথা কৈছে ইয়াত। ইয়াতে মাংসৰ ভাৱ মৃত্যু, মাংস মানে এই মাংসটো নহয়, পাপ স্বভাৱ, পাপৰ ভাৱটো মৃত্যু, কিন্তু আত্মাৰ ভাৱটো জীৱন আৰু শান্তি। এইটো মাংসৰ ভাৱটো, পাপৰ যিটো ভাৱনা, এইটো ঈশ্বৰৰ শত্ৰুতা। সেইকাৰণে ঈশ্বৰৰ বিধানৰ বাধ্য হ'ব নোৱাৰে, বশীভূত হ'ব নোৱাৰে। আৰু যিবিলাক মাংসৰ বশত থাকে, মানে পাপ স্বভাৱৰ অধীনত থাকে, পাপৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়, কণ্ট্ৰল হয়, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। এতিয়া আমি নতুন জন্ম পোৱা ভাই ভনী হিচাপে ঈশ্বৰক সন্তোষ কৰা জীৱন যাপন কৰিব নে পাপৰ ইচ্ছাটো পূৰ কৰি পাপত আনন্দ কৰিবলৈ বিচাৰিব? কোনটো? এইটো ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰাটো ঈশ্বৰে বিচাৰে, আৰু শুভবাৰ্তাৰ কাৰণে যোগ্য জীৱন যাপন কৰাটো ঈশ্বৰে বিচাৰে। আত্মিক মনে ঈশ্বৰৰ ইচ্ছামতে চলিবলৈ বিচাৰে, কিন্তু আমাৰ মাংসিক মন প্ৰভুক মানিবলৈ ইচ্ছা নকৰে। মাংসিক মন মানে পাপ মন। আপুনি নতুন জন্ম পোৱা সময়ত ধুই পখালি চাফা কৰা নাই, সেই পাপ স্বভাৱে সৈতে থাকিবলৈ দিছে। কেলে? আমি তাক জয় কৰি ভাল বিশ্বাস জীৱন যাপন কৰি পুৰস্কাৰ পাবলৈ প্ৰভুৱে সেইটোৱে জীয়াই থাকিবলৈ দিছে। সেয়ে আমি ঈশ্বৰক ভয় আৰু কম্পনেৰে প্ৰতিদিনে মানি চলিব লাগে। এতিয়া নোহ ধাৰ্মিক আছিল, সেইকাৰণে ঈশ্বৰে তেওঁৰ কথা শুনি জাহাজ বনোৱাৰ কাৰণে সি আৰু তেওঁৰ বংশই পৰিত্ৰাণ পালে। এতিয়া নোহৰ দিনত বহুত মানুহ বেয়া হ'ল। সেই বেয়াবিলাকৰ মাজত নোহ ঈশ্বৰক ভয় কৰা মানুহ আছিলে। সেইটো কাৰণে আহিব লগা বিপদৰ পৰা ৰক্ষা পাবলৈ
ঈশ্বৰে তেওঁ জাহাজ বনাবলৈ দিলে লাখ লাখ মানুহ আছিলে চিভিলাইজেশ্যন আছিলে সকলো তছনছ হৈ নাইকিয়া হৈ গ'ল কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালে পৰিত্ৰাণ পালে সেই সময়তো বহুত মানুহ সেই সময়তো এতিয়াৰ নিচিনা নোহক ঠাট্টা কৰা নিন্দা কৰা অপমান কৰা মাৰিবলৈ বিচৰা বহুত আছিলে এতিয়া সেইটো কাৰণে আমাৰ ভাই ভনীবিলাকে বাইবেলৰ কথাটো ঈশ্বৰৰ কথাটো গভীৰকৈ নাভাবাৰ কাৰণে কেতিয়াবা জগতটো চালে আচৰিত হয় ইমানবোৰ মানুহ আছে কি হ'ব সিহঁতৰ ঈশ্বৰে জানো সিহঁতক মাৰিব এনেকুৱা ভাবিব পাৰে নোহৰ দিনতো বহুত আছিলে অনুগ্ৰহটো নামানিলে এতিয়া সেই সময়ত তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিলে সেইকাৰণে ৱাৰ্ণিং দিলে আৰু তেওঁৰ কথাটো মানি তেওঁ জাহাজটো বনালে পৰিয়ালটো বাচিলে এতিয়াও ৱাৰ্ণিং দি আছে মানুহ দুবাৰ জুইত যাব শেষৰ দিনত ইয়াতে নিউক্লিয়াৰ ৱাৰ হ'ব জুইৰ যুদ্ধ এটমিক যুদ্ধ এইটো আমি কল্পনা কৰিব নোৱাৰো তাৰপিছত শেষবাৰৰ কাৰণে বিচাৰ কৰি অনন্তকাল জুইত যাব জুইহে আছে এতিয়া সেই নোহৰ দিনৰ আগৰ চিভিলাইজেশ্যনটো সভ্যতাটো এনেকেই ধ্বংস কৰিছে কোনো চিন-চাপ নাই বৰ্তমানৰ সভ্যতাটো এনেকেই গুৰি কৰিব সকলো ধূলি হৈ যাব কোনটো আশা কৰিছে আপোনালোকে আমি আশা কৰিছো নেকি জগতত এটো নাইকিয়া হৈ যাব এতিয়া 400 তলালৈকে আছে 500 তলালৈকে মহা অট্টালিকা ফ্লেট তাকে লৈ দুনিয়াৰ মানুহে গৌৰৱ কৰি থাকে এইটো আছে সেইটো আছে বুলি এই চিভিলাইজেশ্যনটো ধূলি হৈ যাব বাইবেলত লিখা আছে একোকে সোঁৱৰণ কৰা নাযাব প্ৰভু যীশুৱে এই পৃথিৱীতে 1000 বছৰ শাসন কৰিব সেই সময়ত জুইৰে শেষ হৈ সেই চিভিলাইজেশ্যনটো নহব সকলো হলনি হ'ব জীৱ-জন্তুৰ দাঁতৰ সিস্টেমো বেলেগ হ'ব বাঘে সিংহই ঘাঁহ খাব কৈছে খেৰ খাব গৰুৰ নিচিনা দাঁত সিস্টেমটো বেলেগ হ'ব লাগিব সৰু কেঁচুৱাই ফেটি সাপৰ লগত খেলিব হৰিণা আৰু বাঘে একেলগত ঘাঁহ খাব কাৰো অভাৱ নহব তেতিয়া ধূলি বালি বা তেনেকুৱা খৰাং জাগা নাথাকিব সেই যুদ্ধত সকলো ছাই হৈ যোৱাটো আকৌ নতুনকৈ বনাব 1000 বছৰ তাৰ পিছতহে বিচাৰ সেইটো আমি পাই থাকো এতিয়া বৰ্তমানৰ চিভিলাইজেশ্যন সভ্যতা কিমান ডেভেলপ মানুহে ডেভেলপ শান্তি সঁচাও হ'ব পাৰে তৎক্ষণাত 13টা মানুহে পেট বিষাই কেঁচুৱা জন্ম দিয়াৰ নিচিনা বিপদটো আহিব গৈছে বাইবেলত এতিয়া কিন্তু নোহৰ কথাটোও আমি জানিব লাগে প্ৰিয়সকল মন দি শুনি মন পালতাই ঈশ্বৰৰ লগত জীৱন যাপন কৰিবলৈ চলো হওক জল প্লাৱনৰ পিছত নোহয়ে কি কৰিলে তেওঁৰ মাংসিক পাপ স্বভাৱ বৰ কাৰণে ঈশ্বৰৰ অবাধ্য হ'বলৈ দিলে পাপ স্বভাৱে নোহকো ইমান ভয়ানক বিপদৰ পৰা ৰক্ষা পালে তেওঁৰ ল'ৰা বোৱাৰী বুঢ়ী 8জনে ৰক্ষা পালে তাৰপিছত জাহাজৰ পৰা আহিলে নাতি পুতি হ'ল খেতি বাতি কৰিলে কি কৰিলে অবাধ্য আঙুৰ খেতি কৰি মদ বনাই খাই কি হ'ল নাঙৰ হৈ থাকিলে দুই জানো এই কত লিখা আছে বাইবেলত মদ নাখাবি বুলি বহুতে ক'ব বিচাৰে মদ খোৱাৰ কাৰণে পাপ কৰিলে নাঙৰ হ'ল হাও আহিলেগে আকৌ তাৰপিছত অসাৱধান জীৱন যাপন কৰি ঈশ্বৰৰ দেখাত পাপ কৰিলে এতিয়া
আমি সেই মহাভয়ংকৰ বিচাৰৰ পৰা নৰকৰ পৰা ৰক্ষা পালো প্ৰিয়সকল নতুন জন্ম পালো স্বৰ্গতো যাম কিন্তু আপুনি যদি বিশ্বাস জীৱন যাপন কৰা সময়ত অসাৱধান হয় পাপত পৰিব অবাধ্য হ'ব তেতিয়া কোপটো পাব অনন্ত কালৰ কাৰণে আমাৰ পাপবোৰ ক্ষমা কৰিলে আমি যি মন যে তাকে কৰিব পাৰো নহয় এই বাইবেল পদবোৰ কিছুমানে ভুলকে ব্যাখ্যা কৰে এই বাইবেল পদটো চৰিত্ৰ পৰিত্ৰাণৰ বিষয়ে কৈছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে নতুন জন্ম নোপোৱা মানুহবিলাকৰ নিচিনা জীৱন যাপন কৰিব নোৱাৰে নতুন জন্ম নোপোৱাবিলাকৰ নিচিনা নতুন জন্ম পোৱাবিলাকে জীৱন যাপন কৰিব নোৱাৰে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে নতুন জন্ম পোৱাৰ দৰে জীৱন যাপন কৰিব লাগিব সেইটো আমি পঢ়াটো আমি জনা উচিত পবিত্ৰ আত্মা আমাৰ বাস কৰে আমাৰ লগত থাকে আমি নজনাৰ ফলত নিজৰ ইচ্ছামতে কৰে যদি আমি সঁচাকৈ জানো বিশ্বাস কৰোঁ পবিত্ৰ আত্মা মোৰ লগত আছে তাতে বিৰিটো খাই ধুঙা কৰিব পাৰে জানো নোৱাৰে নহয় তাৰপিছত মদটো ঢালি পিনি তাতে গণ্ডগোল কৰিব পাৰে জানো নোৱাৰো আমি নাজানো কাৰণে দুৰ্বল জানিলেও ধেতেৰিকা কি হ'ব বুলি মানুহে কৈ দিয়ে একো নাজানে গীৰ্জাৰ মানুহ নাই নহয় এক পেক মাত্ৰ একো নহয় বিশ্বাসটো দুৰ্বল খাই দিলে আৰু এৰিব লাগে সেইটো পবিত্ৰ আত্মা আমাৰ লগত থাকে প্ৰথম কৰিন্থিয়া 6:19 মই এনে বনাই কোৱা নাই প্ৰিয়সকল বাইবেলত আছে আমি চাওঁ 6:19 পঢ়িম নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ ইয়াক তোমালোকে নাজানা নেকি তলৰটোও পঢ়িম তোমালোক নিজৰ নোহোৱা কিয়নো তোমালোক মূল্যৰে কিনা হলা এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা এতিয়া ইমান ক্লিয়াৰকে কৈছে ইয়াতে আমাৰ শৰীৰটো আমাৰ নহয় আমাৰ জীৱনটো আমাৰ নহয় আমাৰ শৰীৰটোকো জীৱনটোকো প্ৰভু যীশুৱে নিজৰ জীৱন দি কিনিলে মূল্য দি কিনিলে কিছুমান মানুহে নাজানে পবিত্ৰ আত্মা তেওঁলোকত বাস কৰে বুলি থাকে বুলি নাজানে পবিত্ৰ আত্মাৰ অস্তিত্ব আপুনি জানক বা নাজানক পবিত্ৰ আত্মা আছে আৰু আপোনাত বাস কৰে আপুনি অকলশৰীয়া নহয় এতিয়া হি আপোনাৰ সদায় চলাব যদিও আপুনি অনেক সমস্যাৰ সন্মুখীন হয় তথাপি আপুনি ভয় নাপাব তেওঁৰ লগত যদি থাকে আপুনি তেওঁ নাজানিলে ভয় পাব বহুত সময়ত আৰু বহুত ভাই ভনীবিলাকে নিজৰ সমস্যাটো নিজে সমাধান কৰিব বিচাৰে ঈশ্বৰক এৰি নিদিয়ে পৃথিৱীত আপুনি যিমান কম দিন থাকিব সিমান বেছি দিন স্বৰ্গত থাকিব ভয় খাবলৈ নাই কৈছে যদি পৃথিৱীৰ পৰা বেগাই যায় স্বৰ্গত বেছি দিন থাকিব আৰু যদি পৃথিৱীত বহুত দিন থাকে তাত কম থাকিব আমাৰ সিনিয়ৰ পাষ্টৰে কয় কেলে ভয় কৰা তোমালোকে বুলি পাচনি পৌলে যিমান পাৰে সিমান সোনকালে যাব বিচাৰিছিলে কিয়নো স্বৰ্গ পৃথিৱীতকৈ অতি উত্তম ঠাই আমিও তেওঁৰ নিচিনা একবাৰ দেখি পিনে আকৌ যোৱা বুলি ঈশ্বৰে যদি কৈ দিয়ে আহিবলৈ মন নহ'ব পৌলে স্বৰ্গত গৈছিলে শৰীৰে সৈতে গৈছিল না আত্মা তোমাৰটো গৈছিলে সেইটোহে মই নাজানো কৈছে তেওঁ মানুহে শুনিবলৈ নোপোৱা ভাষা শুনিছে মানুহে দেখিবলৈ নোপোৱা পোহৰ দেখিছে আচৰিত আৰু সেইকাৰণে তেওঁ বেগাই যাবলৈ মন কিন্তু কেতিয়াবা তেওঁ কৈছিলে মই যোৱাটো লাভ কিন্তু জীয়াই থকাটো প্ৰভুৰ লাভ আৰু তোমালোকৰ কাৰণে মই জীয়াই থকাটোৱে উচিত বুলি দেখিছোঁ বুলি মণ্ডলী ভাই ভনীবিলাকক কৈছিলে এতিয়া
আপুনি জীয়াই থকাটো প্ৰভু যীশুৰ লাভ হৈছেনে নাই অলপ ভাবি চাওক। যদি আপুনি জানে পবিত্ৰ আত্মা আপোনাৰ লগত আছে, তেতিয়া আপুনি পাপ কৰিব নোৱাৰিব। সি আমাক অকলে থাকিব নিদিব। আমি তেওঁ দেখি নাপাওঁ, কিন্তু যীশুৱে প্ৰতিজ্ঞা কৰিছে আমাৰ লগত থাকিম বুলি। নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকৰ লগত সদায় থাকিম বুলি তেওঁ কৈছে। যেতিয়া আপুনি অকলে থাকে, তেতিয়াও সি আপোনাৰ লগতে আছে। আমি দেখি নাপাওঁ, কিন্তু তেওঁ আছে। অকলে মণ্ডলী হ'ব নোৱাৰে, কম হ'লেও 2জন বা 3জন হ'ব লাগিব, তাতেই যীশু থাকে। মই সোঁৱৰাই দিছোঁ ভাই ভনীবিলাক, মণ্ডলীটো 2জন হ'লেও হয়, এজনটো নহয়। 2 বা 3জন সঁচাকৈ নতুন জন্ম পোৱা যদি গোট খাই প্ৰাৰ্থনা কৰে, তাত যীশু থাকে। 1000জন হ'ব পাৰে, মাৰ্বলৰ গীৰ্জাঘৰ হ'ব পাৰে, যদি নতুন জন্ম পোৱা নাই, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ মণ্ডলী নহয়। সেইটো মনত ৰাখিব প্ৰিয়সকল। আৰু মণ্ডলী এজন মানুহৰ দ্বাৰাই নহয়, আৰু মণ্ডলী চলোৱাটোও এজনৰ দ্বাৰাই নহয়। মণ্ডলী এজন মানুহ হ'লে নিজৰ ইচ্ছামতে মই মতালিৰে চলিলে সেইটো মণ্ডলী নহয়। আপুনি অকলে শুভবাৰ্তা প্ৰচাৰ কৰিব নোৱাৰে। আমি একগোট হ'ব লাগিব শক্তিশালী হ'বলৈ। মই সেইটো সদায় স্বীকাৰ কৰিছোঁ, কেতিয়াও মই নকওঁ মই অকলে পাৰোঁ বুলি, মই কৰিলোঁ বুলি। আপোনালোক নহ'লে মই উপায় নাই। মই কোন? পাষ্টৰ একো নহয় না। পাষ্টৰ মেৰবিলাকৰ এটা, তাত অহংকাৰ কৰিবলৈ একো নাই। কিন্তু ঈশ্বৰে জাকৰ মাজত বাছি পিনি তুমি চলোৱা ভাই ভনীবিলাকক, ইমানেই। তাৰ পৰা একো ফুটানি কৰিবলৈ নাই। মেৰৰ জাকৰ মাজত অলপমান আগত যোৱা, সেইটো মাত্ৰ। যেতিয়া সকলো ভাই ভনীবিলাকে একেলগত মিলি কাম কৰিব লাগিব, তেতিয়াহে নতুন জন্ম হোৱাৰ পিছত পবিত্ৰ আত্মাই আমাক বুজিবলৈ সহায় কৰে। বাক্যবোৰ কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব লাগে তাকো জানিব দিয়ে। নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানৰ আশা নিজৰ ইচ্ছা পূৰ কৰিবলৈ নহয়, নিজৰ ইচ্ছামতে নহয়। নিজৰ ইচ্ছামতে যদি যাব বিচাৰে, তেতিয়াহ'লে উজুতি খাবই। কিন্তু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ, তেওঁৰ গৌৰৱৰ অৰ্থে কাম কৰিবলৈহে এইটো হয়। এতিয়া ফিলিপিয়া 1:27 চাওঁ। Philippians chapter 1 verse 27 পঢ়িম। মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিত থাকোঁ, তেন্তে তোমালোক যে এক আত্মাৰে থিৰ হৈ আছা আৰু এক মনেৰে শুভবাৰ্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম। এইকাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা, এই মাত্ৰ মোৰ নিবেদন। চাওক, তেওঁৰ কলিজাটো ইয়াত আমি গম পাওঁ। মণ্ডলী, ফিলিপিয়া মণ্ডলীৰ ভাই ভনীবিলাকৰ প্ৰতি তেওঁৰ মৰমটো কিমান। মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা তাত প্ৰেজেণ্টো নাথাকোঁ, তোমালোকে যেন এক আত্মাৰে, এক কথাটো ইয়াত বহুতবাৰ আছে, এক আত্মাৰে থিৰ হৈ যে আছা, এক মনেৰে যে শুভবাৰ্তা সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম। এইকাৰণে তোমালোক খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা, এইটোহে মই আশা কৰিছোঁ তোমালোকৰ পৰা বুলি। এতিয়া প্ৰভুৱে আমাৰ পৰা সেইটোহে আশা কৰে। খেলি মেলি কিবা কিবিটো নহয়, একেবাৰে। এতিয়া চাওক বাক্যই কি কৈছে ঈশ্বৰে। তাৰমানে আমি শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰি ঈশ্বৰক সন্তোষ দিব লাগে, ঈশ্বৰক আনন্দ দিব লাগে। ঈশ্বৰক যদি সেৱা কৰিবলৈ মন হয়, শুভবাৰ্তা প্ৰচাৰ কৰক। ঈশ্বৰক যদি আনন্দ দিবলৈ মন হয়, সন্তুষ্ট দিবলৈ, তেতিয়াহ'লে সহভাগিতা সদায় থাকক। ঈশ্বৰক যদি আপুনি সুখী কৰিব বিচাৰে বাবা হিচাপে, তেতিয়াহ'লে শুভবাৰ্তাৰ কাৰণে পইচা যিটো প্ৰয়োজন সেইটো কৰক।
সেইটোৱে ঈশ্বৰৰ ইচ্ছা। এতিয়া আকৌ 3 অধ্যায় 20 পদটো চাওঁ। 3 অধ্যায় 20 পদ তাতে পঢ়িম। কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ। এই পৃথিৱীত আমাৰ আশা নাই। ইয়াতে পাৰ্মানেণ্ট ঘৰ নাই আৰু পাৰ্মানেণ্ট শান্তি নাই, পাৰ্মানেণ্ট নিৰাপত্তা নাই। আমাৰ আচল ঘৰটো স্বৰ্গতহে আছে। তাৰে পৰাই এদিন প্ৰভু আহিব আমাক ল'বলৈ, আৰু সেই দিনটো বেছি নাই। সঁচাকৈ আমি যদি চাওঁ তৎক্ষণাত আহি যাব পাৰে, আমি ক'ব নোৱাৰোঁ। সেইকাৰণে পৰ দিব লাগিব। আৰু পৰ দিয়াটো কেনেকৈ পৰ দিব লাগিব? শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰি। যদি আপুনি ফাংফুং, অতি মিছলীয়া, দুষ্ট, মদপী এইদৰে বেয়া জীৱন যাপন কৰে, তেতিয়া মানুহে সুধিব কৰ মানুহ বুলি। সোধে না নাই? ইমান বেয়া মানুহ, ইমান ফাংফুং, মিছলীয়া, দুষ্ট, মদ খাই পিনি ধলং পলং কৰি থাকে, কৰ হয় এইটো? সোধে না নাই? সোধে। যদি কয় এইটো নলবাৰীৰ মানুহ, নলবাৰী ইমান বেয়াও বুলি ক'ব, কয় না নকয়? তাৰপিছত ইমান বেয়া ঠাই বুলি কয়। যদি বিদেশত গৈ এইদৰে কৰে, মানুহে সুধিব কৰ মানুহ হয় সি। যদি কয় ভাৰতৰ, ভাৰত ইমান বেয়া দেশ এই বুলি কয়। এজন মানুহৰ কাৰণে। এতিয়া আপোনালোকে ত'ত যায়, বেহা বেপাৰ কাম কৰে, চাকৰি বাকৰি, তাতে আপোনাৰ আচৰণটো যদি ভাল নহয়, ব্যৱহাৰটো যদি ভাল নহয়, লক্ষ্য কৰিব। কথা কোৱাৰ ধংটোকে শিকিব লাগে ভাই ভনীবিলাক। এনে ঠাট্টাসুৰৰ কথা ক'ব নালাগে। বুজি পাই নহয় মানুহে, ধেমালি কৰিলে এনে নকৰিব, আমি বেলেগ মানুহ। কি বেচিছা? লফা। ধেত, আপোনাৰ লফাটো একো ভাল নহয়, নক'ব তেনেকৈ। বেচা মানুহটোতো পাব না নাই? ধেমালি কৰিছে আপুনি, সঁচা, এইদৰে নকৰিব। ধেমালিৰো বেলেগ বেলেগ আছে। এইটোকে ইমান দাম কৈছ, বজাৰো দেখোন 10 টকাতে পায়। ওচৰে পাজৰে কাষ্টমাৰ আছে না নাই? বেলেগ নকৰিব। কথা কোৱাৰ ধং কিবাবিলাকো শিকিব লাগে। কিছুমান কথাটো ইয়াত কোৱা নাযায়, হ'লেও কৈছোঁ মই, পুৰা শিকিব লাগিব আমি। আপোনাৰ ধেমালিটোৱে মানুহক দুখ দিব পাৰে। এতিয়া আমি স্বৰ্গীয় নাগৰিকে নতুন জন্ম পোৱা হিচাপে থাকিব লাগিব। স্বৰ্গৰ মানুহ, নতুন জন্ম পোৱা মানুহ, নতুন জন্ম পোৱা হিচাপে থাকিব লাগে। যদিও আপুনি নতুন জন্ম পাইছে, তথাপি তৎক্ষণাত যীশুৰ নিচিনা হৈ নাযায়, মনত ৰাখিব। স্বৰ্গদূতৰ নিচিনা নহয় একে ৰাতিত। সেইকাৰণে চৰিত্ৰটো পৰিত্ৰাণ পাব লাগিব। এটা এটাকৈ মাৰি পেলাব লাগিব। আমাৰ বেয়া স্বভাৱ আছে সকলোৰে, সেইটো মাৰি পেলাব লাগিব এটা এটাকৈ। এতিয়া আপুনি বিশ্বাস জীৱনত বাঢ়ি বাঢ়ি যাব লাগে, যেনেকৈ কেঁচুৱাবিলাক বাঢ়ি বাঢ়ি যায়। আপুনি আপোনাৰ জিভাৰে ঈশ্বৰক প্ৰশংসা কৰিব পাৰে, কিন্তু আপোনাৰ জীৱন যাপনেৰে তেওঁৰ মনত দুখ দিব পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। জাপ মাৰি গান গাই থাকিব পাৰে জিভাৰে, কিন্তু আপোনাৰ আচৰণটো ঈশ্বৰক দুখ দিব পাৰে। কথাৰে নহয়, কাম, একশ্যনটোহে বেছি ভাল। নতুন জন্ম হোৱা মানুহে শয়তানৰ পুতেকৰ দৰে জীৱন যাপন কৰা উচিত নহয়। এইটো খ্ৰীষ্টিয়ান নতুন জন্ম পোৱা বুলি কৈছে, শয়তানৰ নিচিনা হৈ দেখোন। সি কয় কেতিয়াবা,
বৰ লাজৰ কথা নহয় জানো আৰু যদি ডাইৰেক্টলি কয়তো সেই পাটগাঁও কিবা চেণ্ট্ৰেল মণ্ডলী হয় বুলি ডাইৰেক্ট সকলোকে কোৱা হ'ব না নাই সেইকাৰণে বজাৰত যাওঁতেও কৰবা যাওঁতেও বহুত সাৱধান হ'ব লাগে কেতিয়াবা আমাৰ স্বভাৱটো ওলাই যায় নহয় জানো হেট এইটোৱে ইমান দাম কয় নেকি বুলি ওলাই যায় বহুত সাৱধান হ'ব লাগে আমি যীশুৱে কৈছিল মোৰ পিতৃয়ে কাম কৰি আছে সেয়ে ময়ো কাম কৰি আছো গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে নতুন জন্ম নোপোৱাৰ নিচিনা হোৱা উচিত নহয় যদি আপুনি নতুন জন্ম পায়ো শয়তানৰ পুতেকৰ নিচিনা চলি থাকে ঈশ্বৰৰ ওচৰত থিয় হোৱা সময়ত মহা লাজত পৰিব হয় কিছুমানে নতুন জন্ম পাইছে সঁচাকৈ কিন্তু চৰিত্ৰৰ পৰিত্ৰাণ নহয় কেলে নহয় সহভাগিতাত নাহে বহুত দিনৰ মূৰত আহে কি কৈছে কি কোৱা নাই বুজি নাপায় কেতিয়াবা বহুত লেটকে আহিব কিবা এটা মাজতে শুনি পাব ঈশ্বৰৰ বাক্যটো মোকেই কৈছে এনেকা লয় সেইকাৰণে আৰম্ভণিৰ পৰা হ'ব লাগে আৰু আমাৰ মেছেজবিলাক ৰেগুলাৰ গৈ থাকে বুজি নাপায় কোনোবা আমাৰ ভাই ভনীবিলাকো সাক্ষ্য দিয়ে নহয় জানো কেতিয়াবা আহিছোঁ কেতিয়াবা অহা নাই সেইকাৰণে চেমিনাৰো বুজি পোৱা নাছিলোঁ সেইবাৰ হ'লে মই ৰেগুলাৰ আহিলোঁ বুজি পালোঁ কেলে সেইটো এতিয়া আমি কলচীয়াটো চাওঁ 1 অধ্যায় 6 পদ কলচীয়া 1 অধ্যায় 6 পদ পঢ়িম যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা তা আৰু জানিলা সেই দিনাৰে পৰা সেই শুভবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে এতিয়া পৰিত্ৰাণ পাবলৈ এটা দিন থাকে সঁচাকৈয়ে সত্য বাক্যটো শুনাৰ দ্বাৰাই পৰিত্ৰাণ পায় সেইদিনা আৰু তোমালোকৰ মাজত যেনেকৈ সেইদৰে জগতত গৈ আছে কৈছে এতিয়া আমাৰ ইয়াত যেনেকৈ বেলেগতো এনেকা হৈ আছে মানুহে পৰিত্ৰাণ পাই আছে এতিয়া যিদিনাখন নতুন জন্ম হ'ল সেইদিনাখনেই আপোনাৰ খ্ৰীষ্টীয় জীৱন আৰম্ভ হ'ল নতুন জন্ম পোৱাৰ পিছত আত্মিক ফল ধৰিব লাগে আমাৰ চেষ্টাৰে আমি পৰিত্ৰাণ পাব নোৱাৰোঁ সেইটো সঁচা কথা খ্ৰীষ্টিয়ান জীৱনতো বা বিশ্বাস জীৱনতো আমাৰ নিজৰ শক্তিৰে আমি ফলৱান হ'ব নোৱাৰোঁ ঈশ্বৰৰ আত্মাৰ দ্বাৰাই হে হ'ব আৰু নিজৰ শক্তিৰে আমি জীৱনকালৰ নানা পৰীক্ষাবোৰক জয় কৰিব নোৱাৰোঁ নানান পৰীক্ষা আছে শয়তান আছে পৃথিৱী আছে আৰু নিজৰ মাংস পাপ স্বভাৱ আছে বহুত শক্তিশালী এইটো পবিত্ৰ আত্মাৰ সহায় ঈশ্বৰৰ সহায় নহ'লে আত্মিক আহাৰ ভাত আত্মিক যিটো বাক্য এইটো যদি খাই নাথাকোঁ তেতিয়াহ'লে দুৰ্বল হৈ যাম এতিয়া প্ৰভু যীশুৱে কৈছে তোমালোক মোৰ থাকা ময়ো তোমালোকত থাকিম আৰু ডালে যেনেকৈ আপুনি গুটি ধৰিব নোৱাৰে সেইদৰে তোমালোকেও মোৰ নাথাকিলে নোৱাৰিব সেইটো কৈছে পৰিত্ৰাণ পোৱাৰ পিছত যদি আমি আঁতৰি যাওঁ তেতিয়াহ'লে আমি আত্মিক জীৱনত মৰহি যাম নতুন জন্ম পোৱাৰ লগে লগে যদি কয় মা দেউতাক সৰু কেঁচুৱাটো জন্ম হোৱাৰ পিছতে বাই মোক জন্ম দিলে ধন্যবাদ বুলি নাৰীটো কাটাৰ পিছত কেনেকা হ'ব এইটো নোৱাৰে যাবলৈ সেইদৰে আত্মিক জীৱনতো নোৱাৰে এতিয়া ডালৰ কামটো ডালত লতাত লাগি থকা ডাঙৰ লতা আঙুৰৰ তাতে ডালটো লাগি থাকিব সেই ডালবোৰে একো কাম নকৰে লতাটোহে সাৰ পানী মাটিৰ পৰা ছাপ্লাই কৰে যীশুৱে কৈছে ময়ে প্ৰকৃত দ্ৰাক্ষা লতা তোমালোক ডাল লতাত লাগি থাকিব লাগিব তেতিয়া ফলটো অট'মেটিক হ'ব তোমালোক মোৰ থাকা বুলি কৈছে ক'ত যীশু
য'ত নতুন জন্ম পোৱা ভাই ভনী থাকে তাতেহে থাকে বুলি কৈছে তাৰমানে ফেলোশ্বিপত যদি সদায় থাকো আমি যীশুৰ লগতে আছো সেইটো কৈছে যদিও আপুনি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান যদি আপুনি ঈশ্বৰৰ পৰা শক্তি আহৰণ নকৰে আপুনি কেতিয়াও ফল ধৰিব নোৱাৰিব নতুন জন্ম পোৱা হ'লেও যদি প্ৰভুৰ লগত লাগি নাথাকে তে ফল ধৰিব নোৱাৰে আপুনি অকলশৰে থাকিব নোৱাৰে যীশুৰ পৰা শক্তি নাপালে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানৰ জীৱনটো প্ৰভুৰ লগত থকা জীৱন যেনেকৈ কেঁচুৱাই মাক বাপেকৰ লগত পেহী আইতা ককাৰ লগত থাকে সেইদৰে নতুন জন্ম পোৱা মানুহটো আগৰ ভাই ককাই ভনী এইবিলাকৰ লগত থাকিব লাগিব সেইটো এতিয়া সম্পূৰ্ণ মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰে কেঁচুৱাবিলাকে সেইদৰে প্ৰভুত থাকক প্ৰভুৰ পৰা শিকক আপুনি বাঢ়ি যাব নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক আহাৰলৈ আত্মিক গাখীৰলৈ হাবিয়া কৰা এইটো অট'মেটিকেলি কেঁচুৱাই জন্ম হ'লে মাকৰ গাখীৰ বিচাৰে তুমি গাখীৰ বিচাৰিবা দেই বুলি ক'বলৈ দৰকাৰ নাই এইটো স্বাভাৱিক জ্ঞান নতুন জন্ম পোৱা মানুহটোও বাইবেলটো পঢ়িবলৈ ভাল পায় শুনিবলৈ ভাল পায় আৰু এইটো বুজি পায় লাহে এটা আত্মিক চকুৰ পৰ্দাটো খুলি দিয়ে এইদৰে কিছুমানে আকৌ আমনি পায় ঈশ্বৰৰ বাক্য শুনিবলৈ ঈশ্বৰৰ বাক্যটো পঢ়িলে টোপনি যায় বুলি এজন মানুহে সাক্ষ্য দিছিলে নতুন জন্ম পোৱাৰ আগত বোলে সি বাইবেল পঢ়ে কেতিয়া পঢ়ে যেতিয়া শুব নোৱাৰে ৰাতি শুব নোৱাৰে বোলে বাইবেলটো পঢ়িলে টোপনি যায় স্লিপিং টেবলেট নিচিনাহে পঢ়িছিলে কৈছে পিছত পৰিত্ৰাণ পোৱাৰ পিছত ইমান মিঠা লাগে পঢ়ি থাকিলেও আমনি নালাগে কৈছে আৰু বুজিবলৈ সহায় কৰে এইদৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়া কৰা তাৰমানে মিহলি হোৱাও আছে এতিয়া বৰ্তমান যুগত পৌল চিল জোহন পিতৰহঁতৰ দিনতেই মিছলীয়া মানুহ বহুত আছিলে মিছা শিক্ষা বহুত আছিলে তেওঁলোকে নিজকে খ্ৰীষ্টিয়ান বুলি কয় কিন্তু বাইকৰ পৰা দূৰত এতিয়াতো আৰু অনেক মিহলি হোৱা গাখীৰ আছে সেইটো যদি আপুনি খায় তেতিয়াহ'লে বেমাৰ হ'ব কি বেমাৰ আত্মিক বেমাৰ কিন্তু পৰিত্ৰাণ পোৱাৰ পিছত সকলোতকৈ শিকিবলগীয়া কথাটো হ'ল ঈশ্বৰৰ বাক্য আৰু এইটো আমোদজনক হ'ব ইণ্টাৰেষ্টিং যদি কেঁচুৱাই কয় মই গাখীৰ নাখাওঁ তেতিয়াহ'লে কিবা এটা বেমাৰ আছে কেঁচুৱা যদি হয় তেতিয়াহ'লে গাখীৰ খাবলৈ নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানেও যদি কয় সহভাগিতাত যাবলৈ লগৰীয়াক লগ কৰিবলৈ নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত থাকিবলৈ যদি মন নাযায় কিবা এটা বেমাৰ আছে যদি সি কয় মোৰ চিৰিয়েল চাব লাগে গীৰ্জা যাব নোৱাৰোঁ মোৰ লগৰীয়া বাৰ্থডেত মাতিছে যাব লাগিব দেওবাৰত নানান ধৰণৰ কিবা ওলাব সেইবিলাকত মন দিব আৰু তেতিয়া আহিবলৈ মন নহ'ব তাৰমানে কিবা এটা বেমাৰ আছে আপুনি আত্মিক জীৱনৰ কেতিয়াও বৃদ্ধি নহ'ব তেতিয়া আপোনাক কোনে শিকালে দেওবাৰে কাম কৰিলেও একো নহয় বুলি বহুতে এইটো কয় আকৌ দেওবাৰে কাম কৰিলে পাপ নহয় বুলি পাপ নহয় হয় জানো বাইবেলে কৈছে ভাল কাম কৰিবলৈ জানিও যদি নকৰে তেতিয়াহ'লে পাপ হয় বুলি জাকব 4:17 পদত আছে নহয় জানো ভাল কাম কৰিবলৈ জানিও যদি নকৰে তেতিয়া পাপ হয় এতিয়া দেওবাৰে কি কৰিব লাগে ভাল কৰ্ম কৰিবলৈ জানিও যদি নকৰে পাপ হয় গীৰ্জাত যোৱা সহভাগিতা লোৱা বাইবেল শিকাটো ভাল কৰ্ম নে বেয়া কৰ্ম আমি দেওবাৰৰ কেলে আহে বেয়া কৰ্ম কৰিবলৈ আহে জানো বাইবেল শিকিবলৈহে আহোঁ ইজনে সিজনৰ লগত সহভাগিতা লওঁ প্ৰাৰ্থনা কৰোঁ এতিয়া সহভাগিতা লোৱা দান দিয়া উপহাৰ দিয়া দশমভাগ দিয়া সেইবোৰ ভাল কৰ্ম তাক জানিও যদি নকৰে তেতিয়াহ'লে পাপ হয় জানিও যদি নকৰে পাপ হয় কৈছে এতিয়া আমি সঁচাকৈ কেনেকৈ জীৱন যাপন কৰিছোঁ তাক
অলপমান ভাবি চোৱা উচিত। এতিয়া যোহনে 5খন কিতাপ লিখিছিলে। প্ৰথমটো শুভবাৰ্তা, প্ৰথম যোহন, দ্বিতীয় যোহন, তৃতীয় যোহন, প্ৰকাশিত বাক্য। আৰু তাত তেওঁ কি কৈছিলে? তেওঁ বিচাৰিছিল সকলো মানুহে শুভবাৰ্তা শুনি নতুন জন্ম পাওক, অনন্ত জীৱনৰ ভাগী হওক। তেওঁ সাক্ষ্য দিছিল যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তেওঁ ত্ৰাণকৰ্তা, তেওঁ মৃত্যুৰ পৰা পুনৰজি উঠিল, তেওঁত বিশ্বাস কৰা, এই বুলিহে সাক্ষ্য দিছে, লিখিছে। ঈশ্বৰৰ লগত, যীশুৰ লগত আৰু নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকৰ লগত সহভাগিতা লোৱা। জগতত অনেক সহভাগিতা আছে, কিন্তু নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে নতুন জন্ম পোৱাবিলাকৰ লগতহে সহভাগিতা ল'ব লাগে। জগতত বেলেগ বেলেগ সহভাগিতা আছে, কিন্তু আমি নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত ল'ব লাগে। তেওঁ আৰু লিখিছিল, আমাৰ আনন্দ যেন পূৰ হয়, আমি যেন আনন্দ পাব পাৰোঁ। সেইটোৰ কাৰণে আনন্দটো আছে পৰিত্ৰাণ পোৱাৰ পিছত, কিন্তু যেতিয়া আমি সহভাগিতাত থাকিম, মণ্ডলী থাকিম, আনন্দটো সম্পূৰ্ণ হ'ব। এতিয়া বিবাহিত লোকে বৰ সুখী, আনন্দিত হয় নতুনকৈ বিয়া পতাৰ কাৰণে। এইটো মধুচন্দ্ৰিকা, কি কয়, মধুচন্দ্ৰিকা, হনিমুন। বিয়া পাতিলে হনিমুনত গ'ল, ফূৰ্তি হ'ল। এই আনন্দটো মেইনটেইন কৰিব লাগিব গিৰিয়েক ঘৈণীয়েক, তেতিয়াহে সদায় আনন্দ হ'ব। নহ'লে এই আনন্দটো নাইকিয়া হ'ব, মাৰপিট, এৰা এৰি হৈ যাব পাৰে। বহুতৰ কাজিয়া এৰা এৰি কেলে হয়? এইটো দুইজনে মেইনটেইন কৰিব পৰা নাই এই আনন্দটো, সেইটোৰ কাৰণে ফেইলিয়াৰ হয়। এতিয়া নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে আমাৰ পৰিত্ৰাণত আনন্দ যত্ন ল'ব লাগে। আনন্দ, এই আমাৰ আনন্দটো পূৰ হ'বলৈ যোহনে পত্ৰটো লিখিছিলে। সেইটো যদি আপোনাৰ কু অভ্যাস আছে, পাছলৈ পেলাই দিয়ক। যদি পেলাই নিদিয়ে, কোনো শান্তি বা আনন্দ নাথাকিব আৰু সহভাগিতাত থাকিব নোৱাৰিব। যদি পেলাই দিয়া নাই, তেতিয়াহ'লে আপুনি ভাই ভনীবিলাকক ঠগিছে। আপোনাৰ যদি বেয়া স্বভাৱ বহুত আছে, এইটো এৰিব লাগিব, নহ'লে শান্তি নহ'ব, আনন্দ নহ'ব। গীৰ্জাত আহিলেও, সহভাগিতা ল'লেও কিবা কুট 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 কৰি থাকিব, শান্তিৰে বহিব নোৱাৰে। থাকিব পাৰে, কিন্তু একো আশীৰ্বাদ নাপাব। নতুন জন্ম পোৱাৰ পিছতো আমি পাপ কৰি থাকে, তেতিয়া আমি ঈশ্বৰৰ পৰা ক্ষমা খুজিব লাগে। কেতিয়াবা পাপত পৰিব পাৰে, তেতিয়া আমি তৎক্ষণাত ক্ষমা খুজিব লাগিব। যদি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে কয় মোৰ একো পাপ নাই, তেতিয়াহ'লে মিছা মাতিছে কৈছে। যদি কোনোবাই কয় মোৰ পাপ নাই, তেতিয়াহ'লে সি পাপ কৰিছে, নহ'লে ঈশ্বৰক মিছলীয়া বুলি তেওঁ কৈছে বুলি কৈছে। এতিয়া ফিলিপিয়া 1 অধ্যায় 5-6 পদটো চাওঁ। 1 অধ্যায় 5-6 পদ। পঢ়িম। তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন, তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। সঁচাকৈ তেওঁ সদায় আনন্দ কৰিছিলে ফিলিপিয়া মণ্ডলীৰ ভাই ভনীসকলৰ কাৰণে আৰু ঈশ্বৰৰ ধন্যবাদ দিছিল। মই অথনি কৈছিলোঁ, প্ৰথম যিটো পঢ়িছোঁ তাৰ পৰা মই শেষ কৰিম। ৰোমিয়া 12 অধ্যায়ৰ 1-2 পদৰ পৰা। ইয়াতে পৌলে কৈছে, এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ। তেওঁ বিনয়েৰেহে কৈছিলে, হুকুম দিয়া নাই। তোমালোক নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু নিষ্কলংক বলিস্বৰূপে উৎসৰ্গ কৰা। এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। কেনেকৈ উৎসৰ্গ কৰিবলৈ কৈছে? জীৱিত আৰু পবিত্ৰ। ঈশ্বৰে যেন গ্ৰহণ কৰিব পাৰে
তাক উৎসৰ্গ কৰা। এতিয়া বলি পুৰণি নিয়মত জীৱ জন্তুক বলি দিছিলে, মেৰ, ছাগলী, পাৰ, কপৌ। এতিয়া আমি নিজকে বলি দিব লাগে, তেতিয়াহ'লে কোনটো কাটিব? মই অথনিয়ে কৈছিলোঁ, আমাৰ অনেক বেয়া স্বভাৱ আছে, সেইটো মাৰি মাৰি পবিত্ৰ জীৱন যাপন কৰি জীয়াই থাকি থাকি ঈশ্বৰৰ কাম কৰি বলি দিব লাগে, মৰি পিনি নহয়, জীয়াই থাকি। আৰু 2 পদত, আৰু তোমালোক জগতৰ অনুৰূপ নহবা, ঈশ্বৰহীন মানুহবিলাকৰ নিচিনা, নামধাৰীবিলাকৰ নিচিনা নহবা বুলি কৈছে ইয়াত। কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছাটো কি তাক আমি জানিলোঁ। প্ৰথমটো নতুন জন্ম পোৱা, তাৰপিছত মণ্ডলীত সহভাগিতাত থকা, শুভবাৰ্তা প্ৰচাৰ কৰা, ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰা, শুভবাৰ্তাৰ কাৰণে যোগ্য জীৱন যাপন কৰা, সেইটো হ'ল ঈশ্বৰৰ ইচ্ছা। এতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম। সকলোতকৈ ভালটো কি? ঈশ্বৰে কোনটো গ্ৰহণ কৰে? পাৰফেক্টটো কি হয়? সেইটো পৰীক্ষা কৰি পেলাই জানিবা। পৰীক্ষা কৰা, কোনটো উত্তম, কোনটো ভাল, কোনটো ঈশ্বৰে গ্ৰহণ কৰে, কোনটো কৰিলে ঈশ্বৰে ভাল পায়। তাৰ কাৰণে তোমালোক নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। এইটো নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থাকা। গ্ৰীকত এনেকা আছে, একবাৰ নতুন মন কৰিলে সেইটো নহয়, আন ৰূপ ধৰি থাকা। সেইটো এতিয়া নতুন বছৰ আমি পালোঁ ঈশ্বৰৰ অনুগ্ৰহত, গতিকে নতুন মন কৰাৰ দ্বাৰাই আগত যোৱাটো গ'ল, এতিয়া আগন্তুক দিনত হেৰুৱা আত্মাক কেনেকৈ আমি এক মনেৰে, এক চিতেৰে, একতাৰে, আমাৰ শক্তিৰে কেনেকৈ জয় কৰিব পাৰিম, এইটোহে ভাবিব লাগে। আৰু আগতকৈ আমাৰ প্ৰেমটো, বান্ধোনটো কেনেকৈ আৰু কটকটীয়া হ'ব, সেইটো বিচাৰিব লাগে। আৰু নতুনকৈ নতুন জন্ম পোৱা ভাই ভনীবিলাকক যত্ন লওঁ হওক। আৰু যদি আমাৰ ভুলৰ কাৰণে তেওঁবিলাকে যদি পৰিত্ৰাণ নাপায়, পৰিত্ৰাণ পোৱাৰ পিছতো মণ্ডলীৰ পৰা আঁতৰি আঁতৰি যায়, তেতিয়াহ'লে আমাৰ আটাইৰে দায়ী হ'ব। সেইটো প্ৰতিজনে সেইটো খেয়াল কৰিব। মোৰ দায়ী নাই, মইতো একো নহয়, সকলোৰে দায়িত্ব আছে সেইটো। এতিয়া নতুন বছৰত নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা, এই কথাটো আমি আজি শিকিলোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম, মহাপৰিত্ৰাণৰ কাৰণে ধন্যবাদ। নতুন জন্ম পোৱাৰ পিছত আমি নতুন মন কৰাৰ দ্বাৰাই কেনেকৈ আন ৰূপ ধৰি থাকিব লাগে এই কথা, আৰু উত্তম কি, সিদ্ধ কি, তোমাৰ ইচ্ছা কি, তাক জানি পৰীক্ষা কৰি তোমাৰ সন্তোষজনক জীৱন যাপন কৰিবলৈ, শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰিবলৈ আমি শিকিলোঁ। প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ তুমি দান কৰা প্ৰভু। এই বছৰ যেন আমি হাঁহেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ, হেৰুৱা আত্মাবিলাকক যেন জয় কৰিব পাৰোঁ, আমাক তুমি শক্তি দিয়া। মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।